ফাইনালি বন্ধুসকল আজি দিনটোতে অসম চৰকাৰ ফালৰ পৰা চৰকাৰী ঘৰৰ ওপৰত এটা বিগ আপডেট আহি পৰিছে। তো বন্ধুসকল আপোনালোক যিসকল লোকে বৰ্তমান চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰি আছে, অৰ্থাৎ আপোনালোকৰ ঘৰবোৰ জিঅ'টেক কৰি থকা হৈছে। তো বন্ধুসকল কিন্তু আপোনালোকৰ জিঅ'টেক কৰাৰ পাছতো আপোনালোকে এতিয়া চৰকাৰী ঘৰ লাভ নকৰিব। তো কোনসকল লোকে আপোনালোকে চৰকাৰী ঘৰ লাভ নকৰিব, তো তাৰ ওপৰত অসম চৰকাৰ ফালৰ পৰা এটা বিগ আপডেট আহিছে। নতুনকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ঘোষণা কৰিছে যে কোনসকল লোকে আপোনালোকে চৰকাৰী ঘৰৰ পৰা বঞ্চিত থাকিব। আপোনালোকৰ ঘৰটো জিঅ'টেক কৰাৰ পাছতো আপোনালোকে কিন্তু চৰকাৰী ঘৰটো লাভ নকৰিব। তো বন্ধুসকল যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, তো সেই ভিডিঅ' ক্লিপটো আপোনালোকক মই এই ভিডিঅ'টোতে দেখুৱাম। তো আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰিব। তো যেতিয়া এনেধৰণৰ ইনফৰ্মেশ্যনবোৰ আহি থাকিব, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বন্ধুসকল পলম নকৰি বলক এতিয়া আপোনালোকক সেই ভিডিঅ' ক্লিপটো দেখুৱাই আছোঁ, বৰ্তমান যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। এতিয়া মই আহিছোঁ এটা নতুন চৰকাৰী আঁচনিৰ বিষয়ে। অহা 19 তাৰিখে দিনৰ 11:30 বজাত আমি অসমৰ প্ৰতিটো সমষ্টিতে একোখনকৈ মিটিঙৰ জৰিয়তে 3,80,000 লোকলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আগবঢ়াম। বহুতে মোক কেতিয়াবা প্ৰশ্ন কৰে যে পকা ঘৰ থকা লোকেও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাইছে। 19 তাৰিখে যিসকল লোকে আমাৰ পৰা অনুমোদন পত্ৰ ল'ব আহিব বা চৰকাৰৰ পৰা চেক পাব, তাৰ ভিতৰত যদি আপোনালোকে ভাবে যে কোনোবাই পাব নলগা লোকে এই ঘৰ পাইছে বা আমাৰ পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ লোকসকলে টকা পইচা সংগ্ৰহ কৰি নাপাবলগীয়া লোকক ঘৰ দিছে, যদিও মই বিশ্বাস কৰা নাই, আপোনালোকক অভিযোগ দিবৰ কাৰণেও আমি এটা ইমেইল নম্বৰ দিম, যাতে কোনোবা পকা ঘৰ থকা লোকেও যদি আৰু এবাৰ ঘৰ লৈছে আপোনালোকে অভিযোগ দিব পাৰিব আৰু অভিযোগ আমি পৰীক্ষা কৰিম।